অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দক্ষিণ পশ্চিম আঞ্চলিক সমিতিৰ উদ্যোগত ধলাজান চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰত দুদিনীয়া কাৰ্যসূচীৰে উচ্চ শিক্ষা আৰু প্ৰশাসনিক সেৱাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বাবে দিক নিৰ্দেশনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, য'ত উপস্থিত থাকে যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত কাৰ্তিক কমল শইকীয়া, ধলাজান হাইস্কুলৰ প্ৰধান শিক্ষক বাদল সিং কুৰ্মী ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শিৱ কলিতা ডাঙৰীয়া, যোৰহাট জিলা সমিতিৰ সন্মানীয় সভাপতি অসীমজ্যোতি শইকীয়া, পকামুৰা হাইস্কুলৰ অধ্যক্ষ জয়ন্ত হাজৰিকা, চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱাকে প্ৰমুখ কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই দুদিনীয়া কাৰ্যসূচীত উচ্চ শিক্ষা বা প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কেনেধৰণে অৱতীৰ্ণ হ'ব লাগে আমি তাত এক আভাস প্ৰদান কৰা হয়, অনুশীলন কৰা হয়। বিশেষকৈ মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব যোৰহাটৰ এখন শৈক্ষিক প্ৰতিষ্ঠান আকাশ একাডেমীৰ দুজন আমি প্ৰশিক্ষক ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ। দুইজন প্ৰশিক্ষকে আজি দিনজোৰাভাৱে তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলক, উঠি অহা প্ৰজন্মসকলক কেনেধৰণে উচ্চ শিক্ষা আৰু প্ৰশাসনিক সেৱাৰ পৰীক্ষাত কেনেধৰণে অৱতীৰ্ণ হ'ব লাগে সেইসমূহত যথেষ্টখিনি তেওঁলোকে অভিজ্ঞতাৰে তেওঁলোকে পাঠদান প্ৰদান কৰিছে। আমি আশা কৰিছোঁ এই পাঠদানৰ জৰিয়তে উঠি অহা প্ৰজন্ম বা এই অঞ্চলৰ যিসকল শিক্ষিত যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ।